আচলতে যিটো প্ৰতিবেদন দাখিল কৰিছে এইটো মন্ত্ৰীগত প্ৰতিবেদন আৰু ইয়াৰ ওপৰত আলাপ আলোচনা কৰাৰ কাৰণে আমাৰ বিভিন্ন সময় আছে। গতিকে মন্ত্ৰীগত প্ৰতিবেদন দাখিল নহওঁতে য'ত য'ত যিবোৰ ঘটনা ঘটিছে সেইবোৰ ঘটনা মই ভাবোঁ উদ্দেশ্য প্ৰণীত, কাৰণ কিয় মন্ত্ৰীগত প্ৰতিবেদন মই যদিও কেবিনেট মন্ত্ৰীগত প্ৰতিবেদন কিন্তু মই আগতে পোৱা নাই। এছেম্বলিত যেতিয়া লে ডাউন কৰা হোৱাৰ পিছতহে মই সেই প্ৰতিবেদনখন পাইছোঁ। কিন্তু সেই প্ৰতিবেদন লে ডাউন কৰাৰ আগতে ক'ৰবাত যিসমূহ স্থানত গণ্ডগোল হৈছে সেই গণ্ডগোলসমূহ উদ্দেশ্য প্ৰণীত বুলি মই ভাবোঁ। আৰু এইটো যিহেতু সকলোকে সন্মান দি পেলাই যিহেতু সমমৰ্যাদাৰে আমি যিহেতু বিচাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ, যিটো সমস্যা আচলতে ডাঙৰ এটা সমস্যা আছিলে বিজেপিৰ কাৰণে হওক বা কংগ্ৰেছ বা এজিপি যি দলে নহওক, আমি সকলোৱে বিচাৰিছিলোঁ যে ছটা জনগোষ্ঠীক সকাহ দিব লাগে, জনজাতিকৰণ হওক, যি প্ৰকাৰে নহওক কিয় আইন সংশোধন কৰি হওক। গতিকে আমি যিসকল জনগোষ্ঠীয়ে আগত পৰা জনজাতিৰ মৰ্যাদা পাই আহিছে তেওঁলোকৰ মনত কোনো ক্ষুণ্ণ নোহোৱাকৈ, তেওঁলোকক আঘাত নকৰাকৈ আমি নতুনকৈ যি দিয়া ব্যৱস্থা কৰিছে বা প্ৰচেষ্টা আৰম্ভ হৈছে, মই ভাবোঁ যে এইটো সকলোৰে মাজত এটা সমন্বয় আনিব পৰা এটা সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাটোক সকলোৱে সমৰ্থন কৰিলে নিশ্চিত ৰূপত আমি অসমখনৰ আগন্তুক শান্তি বিৰাজ হ'বগৈ। গতিকে কনচাৰ্ণ যিসকলৰ মনত ক্ষোভ থাকে নিশ্চিত ৰূপত তেওঁলোকে আবেদন নিবেদন কৰিব, কাৰণ সময় আছে, এতিয়া লে ডাউন কৰাহে হৈছে। গতিকে তেওঁলোকে নিশ্চিত ৰূপত যিবোৰ জনগোষ্ঠীৰ মানুহৰ মনত যদি কিবা ক্ষোভ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি পেলাই বা আমাৰ মন্ত্ৰীগত সদস্যসকলক লগ ধৰিলে নিশ্চিত ৰূপত সেই সমস্যাবোৰ সমাধান কৰিব পাৰি। আলাপ আলোচনাৰেহে সমস্যা সমাধান হয়, আন্দোলন কৰিলে অকল সমস্যা সমাধান নহয়। কিন্তু মই কৈছোঁ যে যিহেতু লে ডাউন আমাৰ হোৱাৰ প্ৰাক মুহূৰ্তত য'ত যি ঘটনা হৈছে, লে ডাউন কৰাৰ প্ৰাক মুহূৰ্তত য'ত যি ধৰ্ণাই হওক, য'ত যি অশান্তি পৰিস্থিতি হওক বা য'ত যি ক্ষতিগ্ৰস্ত হওক বা ক্ষতি কৰাই হওক, সমগ্ৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ মই ভাবোঁ যে উদ্দেশ্য প্ৰণীত। কাৰণ কিয় মই নিজে গম পোৱা নাছিলোঁ প্ৰতিবেদন যেতিয়া দিলে মন্ত্ৰীগোটে, আৰু মন্ত্ৰীগোটে প্ৰতিবেদন মানে এটা পৰামৰ্শহে দিছে চৰকাৰে সেই প্ৰতিবেদনখন আমি এছেম্বলিৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াক লৈ পেলাই বিভিন্ন আলোচনা বিলোচনা হ'ব, কেবিনেটত আহিব, কোনো আইন প্ৰণয়ন হ'ব। আইন প্ৰণয়ন সময়তো আমাৰ বিধায়কসকলে তাত মতামত দিব পাৰিব। গতিকে এই যিটো এটা সুন্দৰ আমাৰ আৰম্ভণি, যি ছটা জনগোষ্ঠীক যি আমি সমমৰ্যাদা নহ'লেও অন্ততঃ সন্মান দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, এই একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে সম্ভৱ হৈছে। গতিকে মন্ত্ৰীগোটে যি কৰিছে, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন পৰামৰ্শৰ আধাৰত কৰিছে, ইয়াৰ পিছত যদি ৰাইজৰ পৰামৰ্শ থাকে, মাৰ্গদৰ্শন থাকে, নিশ্চিত ৰূপত আমি আগন্তুক দিনত মুকলি কৰি ৰখা হৈছে। তেওঁলোকৰ আমি অভাৱ অভিযোগ, তেওঁলোকৰ দাবীসমূহ নিশ্চিত ৰূপত আমি সবিস্তাৰে আলোচনা কৰি তেওঁলোকৰ সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ চৰকাৰখনে ব্যৱস্থা কৰিব।